আৰু মই কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক বিনা পইচাত ইমান এটা ডাঙৰ চাকৰি দিয়াৰ কাৰণে। আৰু মোৰ এই সফলতাৰ পিছত মোৰ মা দেউতা, মোৰ আত্মীয়, মোৰ গাঁওবাসী, মোৰ শিক্ষাগুৰুসকল, তাৰপিছত মোৰ বন্ধু বান্ধৱীসকল মোক বহুত হেল্প কৰিছে। আৰু বিশেষকৈ মই যেতিয়া বৰপেটা BS কলেজত পঢ়ি আছিলোঁ তেতিয়াৰ পৰা মই প্ৰিপাৰেশ্যন চলাই আছিলোঁ, 3 বছৰ হ'ল প্ৰিপাৰেশ্যন চলোৱা। তাৰপিছত তাৰ পৰা মই আহিলোঁ, অহাৰ পিছত মই খাৰুপেটীয়া যিটো ফিজিকেল চেণ্টাৰ তাতে মই গৈছিলোঁ। তাতে যোৱাৰ পিছত তাতে মই ফিজিকেল প্ৰিপাৰেশ্যন ল'লোঁ। আৰু তাতে থকা যিজন মানে আমাৰ ফিজিকেল টিচাৰ জিয়াউৰ ৰহমান উস্তাদ, তেওঁ মানে আগতে মানে আৰ্মিত আছিলে, হাবিলদাৰ জিয়াউৰ ৰহমান, তেখেতে মানে মোক মানে বহুত হেল্প কৰিছে, মোৰ ওপৰত বহুত কষ্ট কৰিছে। আৰু ৰিটেনৰ ছাৰ যিটো মানে আব্দুল ৱাহাব ছাৰ, ডায়েটৰ প্ৰফেচাৰ বৰ্তমান, এই ছাৰে মোক বহুত হেল্প কৰিছে। তো মই সিহঁতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই তাতে থাকোঁতে মোক বহুত বন্ধু বান্ধৱীসকলে মোক বহুত ছাপোৰ্ট কৰিছিলে, বহুত হেল্প কৰিছিলে। ত' মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সকলোকে এইটোৱে আহ্বান জনাওঁ যে যদি কিবা এটা ইচ্ছা থাকে, এইটো চেষ্টা কৰিলে এইটো মানে সফল হোৱা যায়। এইটো এনেকুৱা কিবা নাই যে মানে ইচ্ছা কৰিলে সফল হ'ব নোৱাৰি। তো মানে চেষ্টা কৰিব লাগে, ট্ৰাই কৰিব লাগে, এইখিনি। মই লাভ কৰিছিলোঁ 74.4 আৰু মোৰ CISF-ত, হয়। তো মই উঠি অহা নৱপ্ৰজন্মক এইটো আহ্বান জনাওঁ। মই দেখা পাওঁ মানে বহুতো ল'ৰা ছোৱালী মানে ফিজিকেলি সিহঁতে বহুত ফিট, কিন্তু সিহঁতে মানে আজিকালি যিবোৰ নিচা জাতীয় দ্ৰব্য সেইবোৰ সেৱন কৰাৰ ফলত সিহঁতে মানে অযথা পৰিচালনা হৈ আছে। তো মই উঠি অহা প্ৰজন্মক এইটো আহ্বান জনাইছোঁ, যদি কোনোবাই যদি ডিফেন্সত যদি আগ্ৰহ থাকে, আমাৰ খাৰুপেটীয়াত থকা যিটো ফিজিকেল একাডেমি আছে, তাতে থকা ছাৰসকল বহুত আগ্ৰহী আমাক শিকোৱাৰ কাৰণে আৰু আমাৰ যিটো ড্ৰিম এইটো কমপ্লিট কৰাৰ কাৰণে। চ' মই সিহঁতৰ যিটো চেণ্টাৰৰ টিচাৰসকলৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছোঁ। আৰু যদি কিবা যদি মোৰ পৰা হেল্প লাগে, চ' মই সিহঁতক হেল্প কৰিবলৈ সাজু আছোঁ। চ' মোৰ লগত যোগাযোগ কৰিব পাৰে। পোনপ্ৰথমে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ তৰফৰ পৰা CISF-ত সুযোগ পোৱা আমাৰ ভুতুনিটোপা গাঁৱৰ আমিনুৰ ইছলামক ধন্যবাদ জ্ঞাপন কৰিছোঁ। SSC GDৰ নিচিনা এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ বাবে আমিনুল ইছলামৰ লগতে পৰিয়ালবৰ্গকো লগতে তেখেতসকলৰ তেওঁৰ মা দেউতাকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই ভুতুনিডুবাৰ নিচিনা এটা ভিতৰুৱা গাঁৱৰ পৰা এক ৰাষ্ট্ৰীয় পৰ্যায়ত যে সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰিছে, এইটোৱে এই অঞ্চলৰ কাৰণে ডাঙৰ এক প্ৰাপ্য। আপোনালোকৰ জৰিয়তে আমি নৱপ্ৰজন্মক এটা কথা আহ্বান জনাওঁ যে আমিনুল ইছলামৰ এই সফলতা এই নৱপ্ৰজন্মৰ কাৰণে এক উদাহৰণস্বৰূপ। আগন্তুক দিনত যাতে আমাৰ এই নৱপ্ৰজন্মই মোবাইলৰ যি বহুল প্ৰচাৰ হৈ আছে, মোবাইলৰ যি বহুল ব্যৱহাৰ, এই ব্যৱহাৰৰ ফলত নৱপ্ৰজন্মক গ্ৰাস কৰি পেলাইছে, নৱপ্ৰজন্মক পংগু কৰি পেলাইছে। সিহঁতে পাবজি বা মোবাইলত শ্বৰ্ট টাইম ৰিলছ দেখি সিহঁতে মানসিকভাৱে শ্বৰ্ট টাইম হৈ গৈছে। গতিকে নৱপ্ৰজন্মক এটা কথা আহ্বান জনাওঁ যে আগন্তুক দিনত এই আমিনুল ইছলামক আদৰ্শ হিচাপে লৈ প্ৰতিজন ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। লগতে আৰু এটা কথা অভিভাৱকসকলক আহ্বান জনাইছোঁ, আমাৰ এই ভিতৰৰ গাঁওসমূহত যি ধৰণৰ ৰাতি পাৰ্টিৰ নামত মাইক বজাই উদ্যাম নৃত্য বা গান বজাই ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীৰ লিখা পঢ়াৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে, তাৰ কাৰণে আমি আমচুৰ তৰফৰ পৰা প্ৰশাসনৰ লগত আলোচনা কৰা আছে। আমি ৰাজহুৱা অভিযোগো দিয়া আছে যে যদি কোনোবাই ৰাতি ছাত্ৰ ছাত্ৰীক মাইক বজাই লিখা পঢ়াৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰে, প্ৰশাসনৰ লগত যোগাযোগ কৰিলে নিশ্চয় ব্যৱস্থা হাতত ল'ব। আৰু
সেইকাৰণে ৰাইজকো আহ্বান জনাইছো, আপোনালোকে যাতে ৰাতি মাইক বজাই বা ডিজে বজাই ছাত্ৰ ছাত্ৰীক অসুবিধা নকৰে, তাৰ কাৰণে ৰাইজক আহ্বান জনাইছো। আৰু এটা কথা আহ্বান জনাইছো যে এই গুটকা শিখৰ এনেধৰণৰ বস্তুৱে আমাৰ নৱপ্ৰজন্মক গ্ৰাস কৰি পেলাইছে। এই গুটকা শিখৰ আমি এই নৱপ্ৰজন্মক যাতে এই বস্তুখিনিয়ে গ্ৰাস কৰিব নোৱাৰে, তাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীখিনি সজাগ হ'ব লাগিব। ধন্যবাদ। আমচুৰ এটা শ্লোগান আছিলে যে শিক্ষা তেতিয়াহে ৰক্ষা, আমচুৰ এটা শ্লোগান আছে। চাওক, শিক্ষা অবিহনে কোনো এটা জাতি আগবাঢ়িব নোৱাৰে। গতিকে প্ৰতিজন অভিভাৱকক আহ্বান জনাইছো, আপোনালোকৰ ল'ৰা ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যাওক আৰু নিজৰ জাতিটোক আগবঢ়াই লৈ যাওক।